সিকিউৰিটি দিয়ক, আমি 11 তাৰিখত যাব লাগে। তোক মই তাতে কৰাই দিম, তোক মই হুজাইত চিকিউৰিটি কৰাই দিম। আর টুল গার্ডের ব্যবস্থাটো করে দিয়ক স্যার। টুল গার্ডত না মানে আপনার যেটো আছে রহাত, তোৰ চব টোল গেট ফ্ৰী গোটেই অসমত। না মানে সেইবিলাক মানে কয় সিএমক ফোন কৰে এনেকুৱা কৈ দিয়ে। গোটেই অসমৰ টোল গেটৰ মোৰ কথা কবি। হুকুৰ আলীয়ে মন্ত্ৰী পীয়ুষ হাজৰিকা ফোন কৰি কয়, যিটো নেকি হুজাৰ মিটিঙত চাবলৈ দিছে, যিহেতু নেকি পীয়ুষ হাজৰিকা হুজাত মিটিং হৈছে। হুজাৰ মিটিঙৰ বাবে চিকিউৰিটি গাৰ্ডৰ আহ্বান জনাইছে এই হুকুৰ আলীয়ে, যিটো নেকি প্ৰশাসনৰ চিকিউৰিটি গাৰ্ড তেওঁক লাগে। সেই মিটিঙৰ বাবে পীয়ুষ হাজৰিকাক ফোন কৰি কয়, জনায়। যোৱা 11 তাৰিখে যিটো নেকি পৰিলে এইটো যিটো নেকি প্ৰশাসনৰ হুজাৰ মিটিং, সেই মিটিঙৰ বাবে চিকিউৰিটি গাৰ্ডৰ আহ্বান জনাইছে হুকুৰ আলীয়ে ফোন কৰি কয় মন্ত্ৰী পীয়ুষ হাজৰিকা। আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই যিটো কথা ক'লে আপোনালোকে বহুত ভাল লাগিব কথাটো শুনি। পীয়ুষ হাজৰিকা সকলো কথা শুনিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই হুকুৰ আলীৰ কথা যিটো নেকি কৰাই দিম বুলি ক'লে, তেওঁৰ প্ৰশাসনৰ চিকিউৰিটি সকলো ব্যৱস্থা কৰি দিম বুলি ক'লে। আৰু এটা কথা ডাঙৰ কথা ক'লে, গুৱাহাটীৰ এটা ডাঙৰ অফিচাৰ এজনে লগ কৰিবলৈ বিচাৰিছে, যিহেতু নেকি হুকুৰ আলীক পীয়ুষ হাজৰিকাই সকলো কথা খুলি ক'লে। পীয়ুষ হাজৰিকাই হুকুৰ আলীক, সেই অফিচাৰজনে হুকুৰ আলীক বহুত দিনৰ পৰা লগ কৰিম বুলি কৈ আছিলে। এই অফিচাৰটোক লগ কৰিবলৈ কৈছে হুকুৰ আলীক। বহুত ডাঙৰ এটা অফিচাৰ এজনে লগ কৰিবলৈ বিচাৰি আছে, লগ দি দিবলৈ কৈছে হুকুৰ আলী। আৰু হুকুৰ আলীয়ে ক'লে যে পীয়ুষ হাজৰিকা ফোন কৰিবলৈ ক'লে সেই অফিচাৰজনক। আৰু এটা ডাঙৰ কথা অনুৰোধ জনালে, যিটো নেকি দুখীয়া এটা ধুবুৰীয়া এটা নলবাৰীৰ ছোৱালী দুজনী, যিটো নেকি আহ্বান জনালে পীয়ুষ হাজৰিকাক এটা কাম নহয় দুটা কাম কৰি দিবলৈ পাৰে। যিটো নেকি হাতে কামে সকলো ধৰণে তেওঁক কথা মানে চলিছে হুকুৰ আলী। সেইটো কথা হুকুৰ আলীৰ কথা কামতো নহয় হাতে কামে ধৰিছে। মানুহে ক'ব সকলো কথা ক'লে, হুকুৰ আলী ক'ব, মানুহে ক'ব মুখতে নহয় হাতে কামে কৰিছে বুলি ক'ব। দুটা ছোৱালী আছে, দুটা নাচৰৰ ছোৱালী দুটা, সেই কামটো ছল্ভ কৰি দিবলৈ কৈছে পীয়ুষ হাজৰিকাক হুকুৰ আলীয়ে আহ্বান। যিটো নেকি কথা ক'লে হুকুৰ আলীয়ে, সেইটো চিকিউৰিটিৰ কথা ক'লে, চিকিউৰিটি কৰি দিম বুলি ক'লে। আমাৰ পীয়ুষ হাজৰিকা, মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰি দিম বুলি ক'লে, চিকিউৰিটিৰ ব্যৱস্থা কৰি দিম বুলি ক'লে। আৰু যিটো নেকি হুজাৰ চিকিউৰিটিৰ ব্যৱস্থা কৰি দিম ক'লে, আৰু টুল গেটৰ ব্যৱস্থাটো কৰি দিম বুলি ক'লে। টুল গেটৰ যিটো নেকি ব্যৱস্থা আছিলে সেইটো কৰি দিব বোলে। আৰু যিটো নেকি অসমৰ টুল গেটত আমাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নাম ক'লেই হ'ব। হুকুৰ আলী আহ্বান দি দিলে, অৰ্ডাৰ দি দিলে সকলো কথা। যিটো নেকি পীয়ুষ হাজৰিকাৰ নাম, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নাম ক'লেই হ'ব অসমৰ টুল গেটত। হুকুৰ আলীৰ বাবে টুল গেট ফ্ৰী। আৰু হুকুৰ আলীৰ বাবে যিটো নেকি অৰ্ডাৰ কৈছিলে, দুটা ছোৱালীৰ বাবে কামটো কৰি দিম বুলি কৈছে, সেইটো কাম কৰি দিব। আৰু যিটো নেকি টুল গেট ফ্ৰী বুলি কৈছিলে, সেই টুল গেটটো ফ্ৰী দিম বুলি ক'লে হুকুৰ আলীক। সেইটোৱে কথাটো, মেইন কথাটো। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক